ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰ আমাৰ চাৰিকোষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই চেপ্টাৰটোৰ আমি মডেল কুৱেশ্যনবোৰ ডিছকাছ কৰিম। তোমালোকে প্ৰথমৰ পৰা চাই যাবা আৰু নোট আকাৰত লিখি ল'বা। যেনেকুৱা আমাৰ ইয়াতে আছে যে পাঠটোৰ মূল কথা, পাঠটোৰ কি আছে মূল কথা আছে। এতিয়া পাঠটোৰ মূল কথা মাত্ৰ প্ৰথমটোত কি আছে যে মাত্ৰ এটা উপাদানেৰে গঠিত পদাৰ্থক বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয়। তো আমাৰ চেপ্টাৰটোৰ নামে কি আছে, আমাৰ চাৰিকোষৰ পদাৰ্থবোৰ বিশুদ্ধ নে? তো বিশুদ্ধ পদাৰ্থ কাক বলে যদি কয়, তেনেহ'লে আমি ক'ব পাৰি যে আমাৰ মাত্ৰ এটা উপাদানৰ দ্বাৰা গঠিত পদাৰ্থবোৰক আমি কি বুলি কওঁ, বিশুদ্ধ পদাৰ্থ বুলি কওঁ। তাৰপিছত আমাক আছে কি মিশ্ৰণ। মিশ্ৰণ হৈছে দুটা বা ততোধিক বিশুদ্ধ উপাদানৰ মিশ্ৰণ। তোমালোকে এই নোটবোৰ প্ৰথমৰ পৰা চাই যাবা। আমি এইখন ভিডিঅ'ৰ জৰিয়তে মডেল কুৱেশ্যনবোৰ কেনেকৈ হ'ব পাৰে, কোনবোৰ আহিব পাৰে হাফিলি আৰু এনুৱেলি পৰীক্ষাত, সেইবোৰ এটা আমি আইডিয়া দিম। অকল কুৱেশ্যনবোৰ ডিছকাছ কৰিম এইখন ভিডিঅ'ৰ জৰিয়তে। তো বিশুদ্ধ পদাৰ্থ বুলিলে কি বুজা? মাত্ৰ এটা উপাদানেৰে গঠিত পদাৰ্থবোৰক বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয়। নম্বৰ কুৱেশ্যনটো আছে কি যে সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা। তাৰমানে আমাক সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্যবোৰ লিখিব কৈছে। তোমালোকে দুই এটামান লিখি দিবা। যেনেকৈ এটা আমি লিখিছোঁ যে সংযুতি সকলো অংশতে সমান হয়, তাক সমসত্ব মিশ্ৰণ বুলি কোৱা হয়। আৰু সংযুতি সকলো অংশতে সমান নহয়, তাক অসমসত্ব মিশ্ৰণ বুলি কোৱা হয়। সমসত্ব মিশ্ৰণবোৰ খালী চকুৰে দেখিব নোৱাৰি আৰু অসমসত্ব মিশ্ৰণবোৰ খালী চকুৰে দেখিব পাৰি। এনেকৈ দুই এটামান তুমি লিখি দিব লাগিব। নেক্সট যিটো কি কুৱেশ্যন আহিছে 3 নম্বৰ, তলৰ কোনটো বিশুদ্ধ পদাৰ্থ নহয়? এইটো মানে MCQ হয়। এইটো অপশ্যন ডি ইজ ৰাইট, গাখীৰটো বিশুদ্ধ পদাৰ্থ হ'ব নোৱাৰে। তাৰপিছত আছে এটা আমাৰ কি খালী ঠাই। 1 নম্বৰ, গাখীৰ এবিধ ডেছ মিশ্ৰণ। গাখীৰ এবিধ সমসত্ব মিশ্ৰণ। তেল আৰু পানীৰ মিশ্ৰণ হৈছে এবিধ অসমসত্ব মিশ্ৰণ, কাৰণ তেল আৰু পানী কেতিয়াও মিলি নাযায়। কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মিশ্ৰণ এটা কি হ'ব কোৱাচোন, দ্ৰব্য হ'ব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো, সচৰাচৰ ব্যৱহৃত তৰল দ্ৰাৱকটো হৈছে পানী। নম্বৰ 5, 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল। দ্ৰৱণটোৰ গাঢ়তাৰ ভৰ বাই মানে শতাংশত প্ৰকাশ কৰা। এইটো তোমালোকৰ মেইন বুকতে আছে, তাতে মানে চলিউশ্যনটো কৰি দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'বা, এইটো ইয়াত দেখিব নালাগে। নেক্সট কুৱেশ্যনটো আছে কি সংপৃক্ত দ্ৰব্য কাক বোলে? যে সংপৃক্ত দ্ৰব্যটো কি আছে যে এটা নিৰ্দিষ্ট উষ্ণতাৰ দ্ৰব্য এটাত অতিৰিক্ত দ্ৰব্য পদাৰ্থ দ্ৰৱীভূত কৰিব নোৱাৰিলে সেই দ্ৰব্যটোক সংপৃক্ত দ্ৰব্য বুলি কোৱা হয়। আৰু এটা কৈছে কি অসংপৃক্ত দ্ৰব্য বুলিলে কি বুজায়, সেইটো মানে সংপৃক্ত দ্ৰব্যৰ ওলোটাকৈ লিখি দিলে হৈ যায়। প্ৰলম্বন আছে, কলয়ৰ দ্ৰব্য আছে, টিণ্ডেল ক্ৰিয়া আছে, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ তোমালোকে দেখিবা। এতিয়া আমাৰ অনুশীলনী এটা প্ৰশ্ন আছে, এইটো প্ৰশ্নাৱলীৰ মেইন বুকৰ, কলয়ৰ দ্ৰৱণ প্ৰলম্বনৰ মাজত প্ৰভেদবোৰ লিখা। তোমালোকে যে এইবোৰ পঢ়িলে এইটোৰ পৰা এনচাৰ দিব পাৰিবা। নেক্সট কুৱেশ্যন আছে কি MCQ আছে যে তলৰ কোনকেইটা টিণ্ডেল প্ৰভাৱ দেখায়? টিণ্ডেল প্ৰভাৱ দেখায় কোনকেইটা হ'ব? বি নাম্বাৰটো গাখীৰ, আৰু এটা কি আছে এইটোৱে বি নাম্বাৰটো দেখাব, গাখীৰটোৱে দেখাব। টিণ্ডেল ক্ৰিয়া কি? টিণ্ডেল ক্ৰিয়াটো কি যদি কয় তোমাক, আমাৰ টিণ্ডেল ক্ৰিয়াটো ওপৰত লিখা আছে যে কলয়ীয় দ্ৰৱণত, ইয়াৰ পৰা তোমালোকে লিখি ল'ব পাৰা। আৰু ইয়াতে আছে কিবা কিবি নোট, তোমালোকে দেখিব পাৰা। ইয়াতে এটা MCQ আছে যে এমনিয়াম ক্লৰাইড বালিৰ মিশ্ৰণ উপাদানবোৰ কেনেদৰে পৃথক কৰিব পাৰি, এইটো ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া। আৰু ইয়াতে কেইটামান বেছিক বস্তু আছে, তোমালোকে এইবোৰ দেখিলে যেনেকৈ কুৱেশ্যন নাহে কিয় পাই যাবা। ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা গাখীৰ পৰা মাখন পৃথক কৰিব পাৰি, অপকেন্দ্ৰিক পদ্ধতি। তাৰপিছত কি আছে ডেছ প্ৰক্ৰিয়াৰে সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰিব পাৰি, এইটো বাষ্পীভৱন প্ৰক্ৰিয়া। স্ফটিকৰণ প্ৰক্ৰিয়া, এইটো কি কৰিব পাৰি, এইবোৰ তোমালোকে দেখিব পাৰা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ। বাকী 9 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। তলৰ মিশ্ৰণৰ পৰা উপাদানবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। দৈৰ পৰা মাখন অপকেন্দ্ৰিক আছে। তাৰপিছত কি আছে সাগৰৰ পানীৰ পৰা নিমখ,
সাগৰৰ পানীৰ পৰা নিমখ আছে, বাষ্পীভৱন পদ্ধতি, নিমখৰ কৰ্পূৰৰ পৰা মিশ্ৰণৰ পৰা কৰ্পূৰ, ঊৰ্ধ্বপতন পদ্ধতি, ফুলৰ পাহিৰ আখৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ, এইবোৰ তোমালোকে দেখিবা, এইবোৰ ইম্পৰ্টেণ্ট হয়। তো এইবোৰে এইকেইটাই মষ্ট ইম্পৰ্টেণ্ট মডেল কুৱেশ্যন আছিলে। ইয়াৰ উপৰি তোমালোকৰ মেইন বুকৰ ভিতৰত যিবোৰ আছে বা প্ৰশ্নাৱলী আছে, অনুশীলনী আছে, সেইবোৰ পঢ়ি ল'বা, লগতে এইবোৰ পঢ়ি ল'বা, 100% চিয়'ৰ আহিব। তোমালোকে ভালকৈ নোটবোৰ পঢ়িবা যাতে ক্লাছ 10ত তোমালোকৰ কোনো প্ৰব্লেম নহয়। সকলোকে স্বাগতম জনাইছোঁ আমাৰ RK ইউটিউব চেনেললৈ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা বা ছাবস্ক্ৰাইব কৰিবা ইত্যাদি। বাই বাই।